Good morning guys. আজি ৰাতিপুৱা শুই উঠি কুকুৰাখিনিক চাউল দি লৈছো দেই। আজি 1 মাহ হৈছে, 1 মাহ 10 দিন হৈছে। 1 মাহ 10 দিনত পোৱালিখিনি ইমানখিনি হৈছে আৰু 2 মাহ থৈকিনি বিকিম। 2 মাহত কিমান ডাঙৰ হয় নেজানো বাৰু। আৰু একদম পুৰা চিঞৰ বাখৰ লগাই আছিল। ভাবিছিলো দেৰিকে মেলিম, অকমান বুকা বুকা হৈ আছে চোতালখন বুলি। নহয়, ইহঁতৰ হুলস্থুলৰ পৰা থাকিব নোৱাৰি সোনকালে মেলি দিলো। আৰু চাউল এই টেমাটো এটেমা ছিটিয়াই দিলো, লগে লগে খতম। আৰু অলপ দেৰি পিছত আকৌ ভৰিয়ে ভৰিয়ে লাগিবলৈ হৈ গ'ল। পিছে কাৰো কথা কোনো নুশুনো এইখিনি পৰা। এইখিনি বিকি ল'লেহে শান্তি হ'ব। কুকুৰা পোৱালিখিনি চাউল দি আজৰি হৈ এতিয়া এয়া গাহৰিজনীক দি লৈছোহি। মই দিয়া নাই বাৰু, মানুহজনে দিছে, বহিয়ে লৈছে। যিহেতু আজি অকণমান ভাতটো অকণমান কমতি হ'ল, সি তাক তুঁহগুৰিৰ লগত সানি দিয়া খাবলৈ মন কৰা নাই। ওচৰত বহি থাকিলে খায়। কি হ'ল জানো গাহৰিজনী। আৰু পোৱালিখিনি দি মেলি আজৰি কৰিলোঁ বাৰু গাহৰিজনীও। আৰু এইটো যে গাখীৰ খাই আছে মাকজনীক, মানে খাবলৈও শান্তি নিদিয়ে। মাকজনীয়ে দানা খাই থাকিলেও সিহঁতে মানে কি কৰিবি আৰু, মাকজনী কি হাৰ্দি চাৰ্দি ওলাই গৈছেগৈ, বুজিয়ে নাপায়। সিহঁতে ক'তনো বুজি পাব, সিহঁতে খাব পালে হয়। গাহৰি জেঠখন নামেই হৈছে খোৱা গাহৰি। আৰু এই দুজনে আছে পোৱালি, চাক ইমান ধুনীয়া মজবুত, চুব কেনেকুৱা গুটমা গুটমা কৰিছে দেখিছে না। বাটুল গুটি মাৰিছে। মেইন কথা কি হৈছে, এজান বস্তুৱেনো কিনো জানে। যদি কিবা পোৱালীয়ে ভুলে কৰিছে তেতিয়াহ'লে আমাৰ ঘৰত আহি ক'ব লাগে বুলি ভাবোঁ। কিন্তু মানুহখিনিয়ে নকৈ কিনে কি কৰিছে, এয়া চাওকচোন বাটুল গুটি, ইমান ডাঙৰ ডাঙৰ বাটুল গুটি মাৰিছে। আৰু এয়া একদম বাকলি ছাগলী এৰি গৈছিলেগৈ তাৰ পিঠি ছালখন। এতিয়া অলপ ভাল হৈছে বাৰু। এইটো আকৌ আধিলে খুজিছে ওচৰৰে। আৰু অকল এজন ঘৰত থ'ম, এইজন মহাপুৰুষ। আৰু মাকজনী একেবাৰে হাৰ্দি চাৰ্দি ওলাই গ'লগৈ, পোৱালিখিনিয়ে গাখীৰ খাই খাই। এতিয়া আৰু এটা থকাৰ পিছত আৰু টেনশ্যন নাই। শকত হ'ব সোনকালে, দানাটো ভালকৈ খুৱাব লাগিব। এফালে আকৌ ছোৱালীয়ে গাজ টেঙা পিচি থৈছে দেই, 6 মাহৰ কাৰণে টেনশ্যন নাই। এনেকৈ যদি গাজ টেঙাখিনি পিচি লোৱা হয় নহয়, আৰু বৈয়ামত যেতিয়া ভৰাই কিনে থৈ দিয়া হয়, যেতিয়াই মন যায় তেতিয়াই মানে খাব পৰা যায়। এইটো মাছৰ লগত, যেতিয়া আমাৰ গাঁৱলীয়া মানুহ পিছপিনে গ'লে যেতিয়া মাছ পাওঁ নহয়, পুঠি মাছৰ লগত বনাই খাব পৰা যায়। আৰু কেতিয়াবা দুপৰীয়া গৰম গৰম ভাতৰ লগত চব্জি বনাবলৈ এলাহ লাগিছে, তেতিয়া আৰু অকণমান ভাজি লৈ খাব পৰা যায়। আৰু জলকীয়া তলকীয়া দি আচাৰ নিচিনাকৈ থৈ দিব পৰা যায়। খুব ভাল লাগে মোৰ খাই। কাৰ ভাল লাগে ক'বচোন, মোৰ কিন্তু খুব ভাল লাগে। আৰু এই আগটো কাটি কিনে থৈ দিছোঁ, এইটো চব্জি বনাই খাম। বাঁহ গছজোপা যে, বাঁহৰ গাছটো চবৰ কাৰণেই ভাল। আৰু যেতিয়া আমাৰ মানে গাঁৱত য'তে ত'তে এনেকুৱা বৰল কিবা কিবি থাকে নহয়, যেতিয়া পাৰিবলৈ যায়, বৰলে যেতিয়া ফুটে নহয়, তেতিয়া এয়া গাছ অকণমান সানি দিলে বিষটো ঝামৰি যায়। আৰু কুন্দুৱে ফুটিলে মানে বিষটো তেতিয়াও লগাই দিলে তেতিয়াও ভাল হৈ যায়। বাঁহ গাজটো হৈছে খুবেই ভাল বস্তু, খুবেই উপযোগী আমাৰ কাৰণে। আৰু এইখিনি ধুনীয়াকৈ ধুই লৈছে। আৰু এইখিনি বাকলিখিনি মই গুচাই দিলোঁ। আৰু মোৰ হাতত ভাল নহয়, চবৰ হাতত গাজ টেঙা ভাল নহয়। মোৰ হাতততো একেবাৰে ভালে নহয়। টেঙা বা হয়, মানুহজনী মুখখন চোকাৰ কাৰণে খুব টেঙা হয়, কিন্তু বেছি দিন নাথাকে, কিবা ক'লা ক'লা নিচিনা হৈ যায়। ক'লা ক'লা নিচিনা হৈ গ'লে খাবলৈ ভাল নালাগে। যেতিয়াই হ'লেও মই বেটিকে এনেকৈ পিচিব দিওঁ। আৰু বেটিয়ে পিচি দিয়ে ধুনীয়াকৈ বৈয়ামত ভৰাই কিনে থৈ দিয়ে। আৰু আমাৰ কুকুৰাখিনি চাওকচোন, ইমান উৎপাত নহয়, শান্তি নাই। এইপিনেতো দৰ্জাখন এনি টাইম বন্ধই কৰি থ'বলগীয়া হয়। এইপিনৰ পৰা সোমাই আহে, এইপিনে অকণমান খুলিলোঁ, এতিয়া এইপিনৰ পৰা ওলাই আহে। কাঠখন যে পৰি থকা দেখিছে নহয়, কুকুৰাৰ কাৰণে দিয়া হয়। এনেকৈ মানে দৰ্জাখন মাৰি দিলে মানে কুকুৰাখিনি নাহে। এতিয়া ইমান অশান্তি। গুড মৰ্ণিং গাইজ, আপোনালোকে কি কৰি আছে বাৰু? মই কিন্তু চাহ খাব লৈছোঁ দেই, এয়া কঁঠালৰ লগত মিঠা। আৰু এয়া চাহ লৈ লৈছোঁ, লাল চাহ। ৰাতিপুৱাই অভ্যাসে হৈ গ'ল, ৰাতিপুৱাই লাল চাহ অকণমান খাই নল'লে মোৰতো কামৰ লাগে। আৰু আজি কঁঠালৰ লগত খাব লৈছোঁ। আপোনালোকে কঁঠালৰ লগত চাহ খাই পাইছেনে? আমি গাঁৱলীয়া মানুহ যিহৰ লগতো চলি যায়, কঁঠালৰ লগতো চলি যায়। কি ক'ম আৰু। এতিয়া এইখিনি কঁঠালখিনি যদি শুকুৱাই কিনে থৈ দিওঁ, ধুনীয়া বেছি পকি গ'ল, শুকুৱাই কিনে থৈ দিয়াৰ পিছত এইখিনি যদি চাহৰ লগত অকণমান খাবলৈ ইমান ভাল লাগে, বেছি ভাল লাগে মানে লিকতা লিকতাকৈ। গুড় নিচিনাও নালাগে, কি নিচিনা লাগে মই নিজেই নাজানো মানে। আপোনালোকে খাই চাবচোন।